নির্বাচনী বিধি মতে ৫টা বাজার আজি আমার প্রচার কার্যের অন্তিম দিন। আজি লাস্ট ডেট। আমার ধর্মীয় সমষ্টির সমূহ যুব বন্ধু, আলেম উলেমা, জনাব, মুফতি, হাফিজ, দলীয় স্বতঃস্ফূর্ত ভাবে হাজার হাজার বাইক ইয়াত আজি আমার রেলিতে অংশগ্রহণ করেছে। মই সকলকে আটাইকে ধন্যবাদ জানাইছো। লগতে মই ধুবুৰী সমষ্টিবাসী হৈ ধুবুৰী সমষ্টিবাসীক মই অনুৰোধ জনাব খুজিছো, আপোনালোকৰ মহামূল্যবান ভোটটো তালাচাবিৰ ছবিত মোক ভোট দি তৃতীয়বাৰৰ কাৰণে জয়যুক্ত কৰাবলৈ অনুৰোধ জনালো। আপোনালোকক নিশ্চিতভাৱে ৱাদা দিছো, ধুবুৰী সমষ্টিখনৰ আৰু বহুত কাম কৰিবলগীয়া আছে। মই ইনশাল্লাহ কাম কৰি দেখুৱাম। আৰু যেহেতু আমালোকৰ এখন গণতান্ত্ৰিক চৰকাৰ, এখন অমানৱীয় চৰকাৰ, আমাৰ মাইনৰিটি এটা জাতিক টাৰ্গেট কৰি বিভিন্ন ধৰণৰ তুচ্ছ তাচ্ছিল্য কৰি আছে। ইয়াৰ প্ৰতিবাদ আমালোকে গণতান্ত্ৰিকভাৱে কৰিব লাগিব। আমাৰ দলৰ সুপ্ৰিম লিডাৰ মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া তেখেতে বিন্যাকান্দিৰ পৰা এইবাৰ বিধানসভাত কণ্টেষ্ট কৰি আছে। তেখেত ইনশাল্লাহ বহুত ভোটত জিকিব। আমাৰ বিধানসভাৰ দলপতি থাকিব। আমি গোটেই কেইজন বিধায়ক একেলগে হৈ এইবাৰ বিধানসভাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তুচ্ছ তাচ্ছিল্যৰ আমি প্ৰত্যুত্তৰ দিম। আমাৰ ধুবুৰী সমষ্টিখিনিৰ এখন সচেতন ৰাইজৰ পক্ষত আমি কথা ক'বলৈ ইনশাল্লাহ চেষ্টা কৰিম। লগতে আমি আমাৰ ধুবুৰীখনক এটা আটকধনীয় সমষ্টি হিচাপে বনাবলৈ মই যিটো চেলেঞ্জ লৈছো, ইনশাল্লাহ আপোনালোক বিপুল ভোটে মোক জিকাওক। এই কামখিনি ইনশাল্লাহ মই কৰি দেখুৱাম। শেষত আকৌ এবাৰ আপোনালোকৰ মহামূল্যবান ভোটটো তালাচাবিৰ পক্ষত দিবলৈ আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছো। মই কংগ্ৰেছী বন্ধুসকলক, বান্ধৱীসকলক, শ্ৰদ্ধাৰ কংগ্ৰেছী জনাবসকলক আন্তৰিকভাৱে ধন্যবাদ জনাইছো। তেখেতসকলে মোৰ পৰা কোনো টকা পইচা বিচৰা নাই। কংগ্ৰেছৰ প্ৰাৰ্থীজনী পচন্দ হোৱা নাই কাৰণে তেখেতসকলে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু মোক কথা দিছে, যেহেতু কংগ্ৰেছৰ প্ৰাৰ্থীজনী দুৰ্নীতিগ্ৰস্ত ২ নম্বৰী ব্যক্তি, গতিকে আমি ডেভেলপমেণ্টৰ স্বাৰ্থত তালাচাবিৰ ছবিত ভোট দিম। মই সমূহ কংগ্ৰেছী যুৱ শেষত আজিৰ যিখন ৰেলী হ'ল, এনেকুৱা ৰেলী মই মোৰ 4টা 2টা জিলা পৰিষদ কাৰ্যালয়, 2টা বিধায়ক কাৰ্যালয়, আমাৰ মৌলানা বদৰুদ্দিন আজমল সাহেবৰ 3টা সাংসদ কাৰ্যালয়, আবু তাহেৰ বেপাৰীৰ 2টা ইলেকশ্যন মই কণ্ডাক্ট কৰিছিলোঁ। মোৰ নজৰত এনেকুৱা ৰেলী মই দেখা নাই। ইমানখিনি বাইক, 2চকীয়া মটৰ চাইকেল যে আহিছে, 4চকীয়া বাহন আহিছে, যুৱ বন্ধুসকল আনন্দিত হৈ যি আমাক সংগ দিলে, ইয়াৰ কাৰণে মই আন্তৰিকভাৱে তেখেতসকলক আটাইকে ধন্যবাদ জনাই মই আৰু এবাৰ আহ্বান কৰিছোঁ, ইনশাল্লাহ আগামী 4 মে তাৰিখ মই ধুবুৰী সমষ্টিবাসীৰ উদ্দেশ্যে মই মিডিয়াত এটা বিবৃতি দিম। আৰু সেইদিনাৰ পৰাই শপত লোৱাৰ পিছৰে পৰা ইনশাল্লাহ আমি ধুবুৰীৰ কামত লাগি যাম। এইখিনি কথা মই ধুবুৰী সমষ্টিবাসী ৰাইজক নিশ্চিত কৰিলোঁ। মোৰ বেলট পেপাৰত ক্ৰমিক নম্বৰ আছে 2 নম্বৰ। মোৰ সিগনেলটো হ'ল তালাচাবি। 2 নম্বৰত নজৰুলক থাকিব, ফটো থাকিব। মই সকলো মানুহকে ৰাতিপুৱা ফজৰ নামাজ পঢ়ি 2 ৰাকাত নফল নামাজ পঢ়ি আমাৰ পাৰ্টিৰ কাৰণে, মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ কাৰণে, মোৰ কাৰণে দোৱা কৰি সকলোকে নিজ নিজ বুথত যাই ভোট দি তাৰপিছত আমাৰ মানুহখিনি যাতে ঠিকে ঠাকে ভোট দিব পাৰে তাৰ কাৰণে যত্নপৰ হ'বলৈ মই আহ্বান জনাইছোঁ।